Hello friends, welcome to my channel H Smart. আজিৰ এইটো ক্লাছত গণিতৰ তিনিটা অতিকৈ ইম্পৰ্টেন্ট কোৱেশ্চন লৈ লৈছো। আশা কৰো ভিডিওটোৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব লগতে শেয়াৰো কৰিব। এটা আৰম্ভ কৰিছো। এক নম্বৰ প্ৰশ্নটো আছে যদি a + 2ab = 6 আৰু ab = 4 তেন্তে 2/a + 1/b = কিমান এটা আমি উলিয়াব লাগে। আমাক এই দুটা দিয়া আছে হয় a + 2ab = 6 আৰু ab = 4 এটা আমাক আমি কি লিখিম 2/a + 1/b = এটা সৰল কৰি লম আমি সমাধান সৰল কৰিলে কি হ'ব ab তলত আহিব a * b ab আৰু ওপৰত কি যাব 2 * b তাৰ মানে 2ab হয় আকৌ a * 1 a * 1 হলে কি হ'ব a থাকিব হয় এটা আমি একাধিক ক্ৰমে লিখিলাম তাৰ মানে কি কৰিম a তো আগত লিখিম তাৰ পিছত ইপিনে 2b থাকিলে আকৌ তলত ab এটো লাইনটোৰ পৰা মানে এটো লাইনটোৰ পৰা এটো লাইনটো আপোনালোকে নিলিখিলে হয় যদি আপোনালোকৰ প্ৰেক্টিস আছে হা মানে জানে আৰু 2ab + a মানে a + 2ab এটা একে থাকে হয় না গতিকে আমি কি লিখি দিম এটা a + 2ab মানে আমি কি পাইছো এটা কি দিয়া আছে ইয়াতে 6 দিয়া আছে হয় ওপৰত আমাৰ কি হল 6 হল আৰু ab মানে কিমান দিয়া আছে আমাক এইটো ab মানে আমাক 4 দিয়া আছে এইটো 4 হল আকৌ 2 ৰে যাব হয় 2 3 গুণ 6 আৰু এটা 2 গুণ 4 এটা কি হল এটা 3/2 এটা শুদ্ধ উত্তৰ কোনটো অপচন সি তো হৈছে শুদ্ধ উত্তৰ পাইছে বুজি দুই নম্বৰ প্ৰশ্নটো আছে 1/4/1 হৰণ 1/2/1 হৰণ 1/15 + 1 - 9/10 = কিমান হেতু দিছে প্ৰথমে আমি কি কৰিম মানে যেটো এটো মিষ্টাৰ ভগ্নাংশ আছে নহয় এইখিনি আমি হৰণ কৰি লম কি কৰিম 1 4 আছে সিঙ্গল সিঙ্গল কে কৰি লৈছো কি হ'ব এটো 4 ৰ লগত 1 * কৰিলে 4 আৰু ওপৰ যি থাকে এটো প্লাস কৰি দিব গতিকে কি হ'ব 5/4 হ'ব এটা নেক্সট আছে 1 1/2/1 আছে এটো কি কৰিম তলত 2 2 থাকিব আকৌ 2 + 1 আকৌ এটো ওপৰ যি থাকে এটো +1 কৰি দিব লাগে হয় গতিকে কি হ'ব এটো কি হ'ব এই ওপৰটো আমি ডাইৰেক্ট পাতিম কি হ'ব ইয়াতে এটা বললো আমি কিমান বললো 5/4 হরণ 3/2 ডিভাইড বাই এখানে থাকলে 1/15 + 1 - 9/10 হইছে এটা 5/4 আছে হরণ 3/2 আছে গতিকে হরণ থাকিলে ইয়াতে কি হয় এটো উলটি যায় মানে 3/2 তো উলটি গলে কি হ'ব 5/4 * 2/3 আর তলত থাকিব এটো 15 আর 10 ৰ লসাগু ললে কিমান হ'ব 30 এর উপর কি হ'ব 2 আহিব 15 উপর আকৌ 1 আছে গতিকে 30 হ'ব মাইনাস 9/10 এটো কি কৰিব লাগিব 10 * 3 কৰিলে 30 গতিকে 3 লগত 9 কিমান হ'ব 27 এটা আকৌ 2 আৰু এটা 4 টো কেনসেল যাব হয় 2 গুণ 4 যেটো হয় দুই উপর কি থাকিলে 5/3 * 2 3 * 2 মানে কিমান 6 হইছে অতলত কি থাকিলে 2 + 30 - 27 গতিকে কিমান হ'ব 5/30 হল হয়নে আকৌ এটা 5 ৰে এটা 30 কেইবাৰ যাব 6 বাৰ যাব গতিকে তো কি থাকিলে 5/6 = এটা পাতিটো = 5/6 পূৰণ 6/1 1 টা আমি লিখিলেও হয় হয় কিন্তু আপোনালোকে জানিব কাৰণে মই এটা লিখি দিছো দেখি হ'ব এইটো 6 আৰু এইটো 6 কেনসেল যাব কি থাকিলে 5/1 থাকিলে গতিকে শুদ্ধ উত্তৰ কোনটো অপচন ডি তো হৈছে শুদ্ধ উত্তৰ পাইছে বুজি
3 নম্বৰ প্ৰশ্নটো দিয়া আছে 5 সমস্ত কোৱেশ্চন মাৰ্ক আছে তলত, তাৰ ওপৰত আছে 3 আছে ইনটু 3 3 সমস্ত 2 ভাগৰ 1 সমান 19। আমি এইটো উলিয়াব লাগে কোৱেশ্চন মাৰ্কটো কি হ'ব। হা, ধৰি ললো যে কোৱেশ্চন মাৰ্কটোত কি আছে x আছে, গতিকে কি হ'ব 5 3/x হ'ব পূৰণ এইটো যেনেকৈ লিখি ললো বাৰু এতিয়া 19 হল। এতিয়া প্ৰথমটো আমি তেনেকৈ থৈ দিলো ইনটু কি হ'ব ইয়াতে তলত 2 থাকিব আৰু ওপৰত 3 ইনটু 2 6 প্লাস 1 ওপৰত 1 তো এটো প্লাস কৰিলে কি হ'ব 7 ইকুৱেল টু কি হ'ল 19 হল। এতিয়া যেহেতু আমাক x ৰ ভ্যালুটো লাগে গতিকে x টকাখিনি আমি সেই পিনে ৰাখি ৰাখিম, মানে লেফট সাইডতে ৰাখিম আৰু এটো 7/2 তো আমি কি কৰিম রাইট হ্যান্ড সাইডে লৈ যাম। আৰু রাইট হ্যান্ড সাইডে লৈ গলে যেহেতু ইয়াতে পূৰণ হৈ আছে গতিকে রাইট হ্যান্ড সাইডে লৈ গলে কি হ'ব এটো হৰণ হৈ যাব, মানে কি হয় উলটি যাব হয়। গতিকে কি হ'ব 19 into 2/7 হল। গতিকে 19 into 2 আছে ওপৰত থাকিল হয়, গতিকে 19 into 2 কৰিলে কি হ'ব 38 আৰু তলত থাকিব 7 আকৌ 38/7 আছে 7 ৰে হৰণ কৰিলে ভগ্নাংশত লিখিলে মানে এটো যদি মিশ্ৰ ভগ্নাংশ লিখো তেতিয়া কি হ'ব, তেতিয়া হ'ব এটো কি 5 তলত থাকিব 7 আৰু ওপৰত কি আহিব তেতিয়া 3 আহিব, কাৰণ 5 গুণ 35 35 প্লাস 3 38 হয়। এতিয়া আমি কি চাম এটো আছে এইখিনি বাৰু ভালকৈ কাষত লিখি দিছো 3/x ইকুৱেল টু কি হ'ল 5 3/7 হল এটো হয়। এটা চাও এটো আছে 5 লেফট সাইডে ৰাইট সাইডে 5 আছে, এটোৰ ওপৰত 3 আছে, এটোৰ ওপৰত 3 আছে, তলত আছে এটোৰ কি x আছে আৰু এটা কি আছে 7 আছে, গতিকে কি হ'ব আনসাৰটো x = 7 কোনটো আছে শুদ্ধ উত্তৰ, অপচন এ আছে শুদ্ধ উত্তৰ। তো বন্ধুসকল ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে লাইক কৰিব আৰু যদি মোৰ চেনেলটো নতুন গৈছে তেনেহলে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।